নমস্কাৰ লাৰ্ণিং আসামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ লগত ডিসকাস কৰিবলৈ ওলাইছোঁ এডিআৰই গ্ৰেড 3 যিসমূহ ভেকেন্সি আছিলে তাৰ ওপৰত এটা ডিটেইলছৰ ভিডিঅ' লৈছোঁ। ইয়াতে আপোনালোকৰ লগত আমি আজি ডিসকাস কৰিম যে কোনটো কেটেগৰীত কিমান ভেকেন্সি আছিলে বা কি পোষ্ট আছিলে, কোনটো পোষ্টৰ কোনটো পোষ্ট এগেইনষ্টত কোনটো ডিপাৰ্টমেণ্টত হয়তো আপোনালোকে পোষ্টিং পাব বা কোন জায়গাত পোষ্টিং পাব বা কোনটো পোষ্টৰ গ্ৰেড পে কিমান হ'ব আৰু অৱশেষত আমি কোনটো পোষ্টৰ স্যালাৰি কিমান হ'ব পাৰে হেতু আমি ক্যালকুলেশন কৰিম। ঠিক আছে, এই গোটেই ভিডিঅ'টো আমি ডিটেইলছত লৈছো, আপোনালোকে মন দি চাব, ইয়াতে আপোনালোকে সকলো বস্তুখিনি পাই যাব। ঠিক আছে, তেতিয়া হলে আহক ভিডিঅ'টো আৰম্ভ কৰো পলম নকৰি। প্ৰথমে আমাৰ ক্যাটেগৰী দিয়া আছিল যেটো আমাৰ কোৱালিফিকেশন লাগিছিল বেচেলৰ ডিগ্ৰী। ইয়াতে আপোনালোকে চাব পাৰিছে বেচেলৰ ডিগ্ৰী কোৱালিফিকেশন থকা, তাতে আপোনালোকৰ পোষ্ট আছিল টোটাল 456 পোষ্ট আছে দেখিছে, আৰু ওমেনৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশন আছিল 223। ঠিক আছে, প্ৰায় আধা ওমেনৰ কাৰণে ৰিজাৰ্ভেশন আছিল। গতিকে ইয়াতে আমাৰ কি পোষ্ট আছে চাওঁ। প্ৰথম পোষ্টটো আছিল জুনিয়ৰ ইন্সপেক্টৰ বা অডিটৰ কোঅপাৰেটিভ। এটা আপোনাৰ এই পোষ্টটো আপোনালোকৰ ডিপাৰ্টমেন্ট হ'ব পাৰে হ্যান্ডলুম বা সেৰিকালচাৰ, এই ডিপাৰ্টমেন্টত হ'ব পাৰে, আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে হয় 7600 টকা। ঠিক আছে, তাৰ পিছতে আপোনালোকৰ নেক্সট পোষ্টটো আছিল সুপাৰভাইজাৰ আপোনালোকৰ বেলেগ ডিপাৰ্টমেন্টত থাকিব পাৰে, আৰু বেলেগ ডিপাৰ্টমেন্টত আপোনালোকৰ গ্ৰেড পেটো বেলেগ হয়। সুপাৰভাইজাৰ ইয়াত আপোনালোকৰ যেহেতু ভালকে উল্লেখ নাই কোনটো ডিপাৰ্টমেন্টৰ কাৰণে বিচাৰিছে, সেইকাৰণে গ্ৰেড পেটো দিব পৰা নাই। ঠিক আছে, আৰু যেটো সুপাৰভাইজাৰ নেক্সটটো আছে ফৰ ওমেন অনলি বুলি যেটো দিয়া আছে, এটো আপোনালোকৰ সোশিয়েল ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰ আন্ডাৰত যিবোৰ অংগনবাড়ী হয় তাতে যিবোৰ সুপাৰভাইজাৰ থাকে হেতু পোষ্টৰ হয়। ইয়াত খালি ফিমেল সকলক লোৱা হয়, আৰু এই পোষ্টটোৰ আপোনালোকৰ গ্ৰেড পে হৈছে 7400 টকা। ঠিক আছে, তেনেকৈ আপোনালোকৰ সাব ইন্সপেক্টৰ পোষ্ট আছিল। সাব ইন্সপেক্টৰ এটো আপোনালোকৰ যেটো পুলিচৰ হয় হেতু নহয়, এটো আপোনালোকৰ আছিল ফুড এণ্ড সিভিল সাপ্লাইছৰ যেটো সাব ইন্সপেক্টৰ থাকে হেতু পোষ্ট, আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে হয় 7600 টকা। ঠিক আছে, ঠিক তেনেদৰে আৰু এটা পোষ্ট আছে, এটো 5 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ ইন্সপেক্টৰ বা অডিটৰ অফ কোঅপাৰেটিভ সোসাইটিজ। ঠিক আছে, এটো আপোনালোকৰ আহি যায় কোঅপাৰেশন ডিপাৰ্টমেন্টৰ আন্ডাৰত আহি যায়, আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে হয় 7700 টকা। ঠিক আছে, এটো এটা ভাল গ্ৰেড পে থকা এটা পোষ্ট আছে ইয়াতে। ঠিক আছে, হাইয়েস্ট গ্ৰেড পে হয় গ্ৰেড 3। ঠিক আছে, তো এইখিনি আছিল আপোনালোকৰ যেটো ক্যাটেগৰী আছিল আপোনাৰ অনলি বেচেলৰ ডিগ্ৰী যেটো বিচাৰিছিলে হেতু ক্যাটেগৰীত আপোনাৰ এইখিনি পোষ্ট আছিল। ঠিক আছে, নেক্সট আমি যাওঁ, ইয়াত আপোনালোকৰ আছিল বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ যেটো আপোনালোকৰ বিচাৰিছিলে, ইয়াত আপোনালোকে দেখি পাইছে বেচেলৰ ডিগ্ৰী কম্পিউটাৰ ডিপ্লোমা লাগিছিল 6 মান্থছৰ। ঠিক আছে, মিনিমাম 6 মান্থ হ'ব লাগে, আৰু ইয়াতে আপোনালোকৰ টোটাল ভেকেন্সি আছিল 3478। ইয়াতে ভালেমান ভেকেন্সি আছে, আৰু ৰিজাৰ্ভ ফৰ ওমেন আছিল 811। এই ক্যাটেগৰীসমূহতো আপোনালোকৰ আকৌ যেটো আপোনালোকৰ কাষ্ট ওয়াইজ ভেকেন্সি থাকিব, OBC ST SC এনেকৈ ভাগ কৰি থাকে। ঠিক আছে, আমি ইয়াতে আপোনালোকৰ প্ৰথম পোষ্টটো আছিল জুনিয়ৰ এসিস্ট্যান্ট 1 নম্বৰ পোষ্টটো। জুনিয়ৰ এসিস্ট্যান্টটো প্ৰায় সকলো ডিপাৰ্টমেন্টতে আছে, প্ৰায়ভাগ ডিপাৰ্টমেন্টতে জুনিয়ৰ এসিস্ট্যান্ট পোষ্টটো লোৱা হৈছে, আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে থাকে 6200 টকা। ঠিক আছে, এটো খুব এটা কমন পোষ্ট হয় প্ৰায়ভাগ ডিপাৰ্টমেন্টতে। আৰু তাৰ পিছতে আছিল আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট, এটো পোষ্টটো আপোনালোকৰ জুডিশিয়েল ডিপাৰ্টমেন্টত লৈছিলে। জুডিশিয়েল ডিপাৰ্টমেন্টতে ইয়াতে আপোনালোকৰ পোষ্টিং হ'ব, আৰু তাৰ আন্ডাৰত গ্ৰেড পে পায় আপোনালোকে 6200 টকা। ঠিক আছে, তাৰ পিছতে আৰু এটা পোষ্ট আহিছে জুনিয়ৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট 3 নম্বৰ পোষ্টটো, এটো আপোনালোকৰ আৰু JDAA বুলি কয়। ঠিক আছে, ইয়াৰে আপোনালোকৰ পোষ্টিং DC অফিচ বা বৰ্তমান যিবোৰ কো ডিস্ট্ৰিক্ট কমিশনাৰ অফিচ হৈছে এইসমূহত আপোনালোকৰ পোষ্টিং হয়, আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে 6200 টকাই পায়। ঠিক আছে, নেক্সট পোষ্টটো হৈছে আপোনালোকৰ এসিস্ট্যান্ট BDO পোষ্টটো আপোনালোকৰ তিনটা ক্যাটেগৰীত থাকে, পঞ্চায়ত, ওমেন এণ্ড চাইল্ড, আৰু সিনিয়ৰ গ্ৰাম সেৱক বা সেৱিকা। ঠিক আছে, ইয়াতে আপোনালোকৰ PNRD ডিপাৰ্টমেন্টৰ আন্ডাৰত যিসমূহ ব্লকসমূহ আছে সেইসমূহতে আপোনালোকৰ পোষ্টিং হয়, আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে 7600 টকা দিয়া হয়। ঠিক আছে, খুব এটা ভাল পোষ্ট। নেক্সট পোষ্টটো দিছে গাঁও পঞ্চায়ত সেক্ৰেটাৰী। এই পোষ্টটো আগতে নাছিলে, এবাৰ প্ৰথম এড কৰা হৈছে।
ঠিক আছে। ইয়াতে আপোনালোকৰ ভালেমান ভেকেঞ্চি আছে গাঁও পঞ্চায়ত ছেক্ৰেটাৰী আণ্ডাৰত। এইটো PNRD আণ্ডাৰত আপোনাৰ যি পঞ্চায়ত অফিচবোৰ হয়, পঞ্চায়ত অফিচত পাব। আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে ৭,৪০০ টকা। ঠিক আছে। নেক্সট আপোনালোকৰ যিটো পোষ্ট দিছে সেইটো হৈছে LDA। কেইটামান পোষ্ট আছে LDAটো আপোনাৰ আছে, আৰু লোৱাৰ ডিভিজন এছিষ্টেণ্ট বুলি কয় যিটো, দুটা ভাগ কৰি দিছে। এটা আপোনালোকৰ LDA আপোনাৰ এটা পষ্টিং হয় আছাম ব'ৰ্ড অফ ৰেভিনিউ। এইটোত আপোনালোকৰ পষ্টিং হ'লে মানে ৭,৬০০ টকা গ্ৰেড পে দিয়া হয়। ঠিক আছে। আৰু আপোনালোকৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট LDA আৰু যিটো ভালেমান ডিপাৰ্টমেণ্টত লোৱা হয় এইটো, আৰু কিছুমান ডিপাৰ্টমেণ্ট থাকিব পাৰে যেনেকৈ জুডিচিয়েল, জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত, হেল্থৰ আণ্ডাৰত, ফাইনেন্স ডিপাৰ্টমেণ্টৰ আণ্ডাৰত বা কালচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰতো ভালেমানখিনি পোষ্ট লোৱা হয়। আৰু সেইসমূহত আপোনালোকৰ গ্ৰেড পে দিয়া হয় ৬,২০০ টকা। ঠিক আছে। তেনেদৰে আপোনালোকৰ আৰু এটা আছে কম্পিউটাৰ অপাৰেটৰ পোষ্ট বা অপাৰেটৰ ফৰ কম্পিউটাৰ, প্ৰায় ছেমে হয়। ঠিক আছে। এইসমূহ পোষ্ট আপোনালোকৰ জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহে বা বেলেগ কিছুমান ডিপাৰ্টমেণ্টত আহিব পাৰে। ইয়াৰে আপোনালোকৰ গ্ৰেড পে হয় ৬,২০০ টকা। ঠিক আছে। নেক্সট আপোনালোকৰ আছে আৰু এটা পোষ্ট আছে যিটো কম্পিউটাৰ বুলি কয়, এইটো ছেমে আপোনাৰ। এইটো আপোনালোকৰ ডিপাৰ্টমেণ্ট অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স যিটো হয় তাৰ আণ্ডাৰত আছে, আৰু ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰতো হয় পষ্টিং। ঠিক আছে। ইয়াতে আপোনালোকৰ গ্ৰেড পে ৬,২০০ টকা দিয়া হয়। ঠিক আছে। নেক্সট আকৌ আছে LDA কাম টাইপিষ্ট। এইসমূহ প্ৰায় ছেম পষ্টেই হয়। ঠিক আছে। এইটো আপোনালোকৰ ঠিক তেনেদৰে জুডিচিয়েল ডিপাৰ্টমেণ্ট বা জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট বা কিছুমান বেলেগ ডিপাৰ্টমেণ্টতো থাকিব পাৰে তেনেকৈ ভেকেঞ্চি। ইয়াতে আপোনালোকৰ ৬,২০০ টকা গ্ৰেড পে দিয়া হ'ব। ঠিক আছে। আৰু এটা আছে টাইপিষ্ট পষ্টটো আপোনালোকৰ আছাম ব'ৰ্ড অফ ৰেভিনিউ যিটো আছে সেইটো আণ্ডাৰতে আহিব, আৰু ৬,২০০ টকা ইয়াতো গ্ৰেড পে দিয়া হয়। ঠিক আছে। তাৰপিছতে আৰু এটা পোষ্ট আহিলে ৰিচেপশ্যনিষ্ট, আৰু এটা আছে ৰিচেপশ্যনিষ্ট কাম অফিচ এছিষ্টেণ্ট। প্ৰায় ছেম ধৰণৰ পোষ্ট হয়। এইসমূহ আপোনালোকৰ জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহি যায়। যিবোৰ আপোনালোকৰ অসম ভৱনসমূহ আছে সেইসমূহত পষ্টিং দিব পাৰে, বা কালচাৰেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহিব পাৰে, বা DME আণ্ডাৰতো আহিব পাৰে। ইয়াতে আপোনালোকৰ গ্ৰেড পে দিয়া হয় ৬,২০০ টকা। ঠিক আছে। আৰু এটা পোষ্ট আছে একাউণ্টেণ্ট কাম কেচিয়াৰ। এইটোত আপোনালোকৰ জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে পষ্টিং হ'ব পাৰে। ইয়াতে আপোনালোকৰ গ্ৰেড পে ৮,০০০ টকা দিয়া হয়। ঠিক আছে। নেক্সট আপোনালোকৰ যিটো আছে সেইটো হৈছে জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট। জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট এইটো আপোনালোকৰ যিটো আপোনালোকৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ট্ৰেজাৰী অফিচসমূহতো পষ্টিং হয়। ঠিক আছে। ইয়াতে আপোনালোকৰ গ্ৰেড পে দিয়া হয় ৭,৪০০ টকা। ঠিক আছে। নেক্সট আপোনালোকৰ আছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। ষ্টেটিষ্টিকেল এছিষ্টেণ্ট উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ আণ্ডাৰতো পষ্টিং হয়। ইয়াতে আপোনালোকৰ গ্ৰেড পে ৭,৪০০ টকা। নেক্সট আপোনালোকৰ আছে বেঞ্চ এছিষ্টেণ্ট। এইটো পোষ্টটো আপোনালোকৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহি যায়। ফৰেনেষ্ট ট্ৰিবিউনেল যিসমূহ আছে সেইসমূহত আপোনালোকৰ পষ্টিং হ'ব, আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে ৬,২০০ টকা দিয়ে। ঠিক আছে। নেক্সট যদি চাওঁ, নেক্সট পোষ্টটো হৈছে প্লেনিং এছিষ্টেণ্ট পোষ্টটো আপোনালোকৰ যদি আৰ্কিঅ'লজিকেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হয় তেতিয়াহ'লে আপোনালোকৰ গ্ৰেড পে ইয়াতে দি লিখা নাই ৭,৪০০ টকা হ'ব পাৰে। ঠিক আছে। আৰু যদি বেলেগ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হয় তেতিয়াহ'লে হয়তো বেলেগ গ্ৰেড পে আহিব পাৰে। ঠিক আছে। নেক্সট আপোনালোকৰ দিছে ষ্ট'ৰমেন আৰু আছে ষ্ট'ৰ ক্লাৰ্ক। এইসমূহ আপোনালোকৰ CDN অৰ্থাৎ যিটো আপোনালোকৰ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ড যিটো ডিপাৰ্টমেণ্ট আছে সেইটো আণ্ডাৰত হ'ব পাৰে। ইয়াৰে আপোনালোকৰ যদি ষ্ট'ৰমেন হয় পোষ্টটো তেতিয়াহ'লে আপোনালোকৰ গ্ৰেড পে ৬,২০০ টকা দিয়া হয়, আৰু ষ্ট'ৰ ক্লাৰ্ক হ'লে মানে ৫,৬০০ টকা দিয়া হয়। ঠিক আছে। আৰু ষ্ট'ৰ কিপাৰ বুলি পোষ্ট এটা আছে। এইটোত আপোনালোকৰ হয়তো PHE PWD, ইৰিগেশ্যন, ৱাটাৰ ৰিচোৰ্চ বা কিছুমান বেলেগ ডিপাৰ্টমেণ্টৰ এনেকুৱা ৱৰ্কছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হ'ব পাৰে। তাতে হ'লে আপোনালোকৰ ৫,৬০০ টকা গ্ৰেড পে হয়। আৰু এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ যদি হয় তেতিয়াহ'লে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ আণ্ডাৰত আপোনালোকৰ পষ্টিং দিয়া হয় কিছুমান, তাতো আপোনালোকৰ গ্ৰেড পে ৫,৬০০ টকা দিয়া হয়। ঠিক আছে। ঠিক তেনেদৰে আৰু এটা পোষ্ট আছে যিটো টেলিফোন অপাৰেটৰসমূহো আপোনালোকৰ আছাম ভৱনসমূহ যিসমূহ আছে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত সেইসমূহত পষ্টিং দিব পাৰে, আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে ৫,৬০০ টকা দিয়া হয়। ঠিক আছে। এইসমূহ পোষ্ট আছিলে আপোনালোকৰ যিটো
বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছিলে সেইসমূহ পোষ্টৰ আণ্ডাৰত এইটো কেটেগৰীৰ আণ্ডাৰত এইসমূহ পোষ্ট আছিলে ঠিক আছে এইসমূহ ভাল পোষ্ট হয় নেক্সট আমি যাওঁ নেক্সট পোষ্ট কেটেগৰীটো আছিলে এইটো হৈছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স যেটো দেখিছে লাইব্ৰেৰী চায়েন্স উইথ কম্পিউটাৰ ডিপ্ল'মা অৰ চাৰ্টিফিকেট উইথ মিনিমাম 6 মান্থ ডিউৰেশ্যন 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব লগতে আপোনালোকৰ কি লাগিব বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স ঠিক আছে ইয়াতে আপোনালোকৰ টোটেল পোষ্ট 7টা আছে ঠিক আছে আৰু ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন নীল ঠিক আছে ইয়াতে আপোনালোকৰ প্ৰথম পোষ্টটো হৈছে লাইব্ৰেৰিয়ানটো আপোনালোকৰ হয়তো কালচাৰেল ডিপাৰ্টমেণ্ট বা জুডিচিয়েল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পোষ্টিং দিব পাৰে আৰু এইটো এটা খুব ভাল পোষ্ট ইয়াতো আপোনালোকৰ গ্ৰেড পে হয় 8700 টকা ঠিক আছে আৰু এসিস্ট্যান্ট যদি লাইব্ৰেৰিয়ান হয় তেতিয়াহ'লে বা লাইব্ৰেৰী এসিস্ট্যান্ট এইকেইটা পোষ্ট হ'লে মানে আপোনালোকৰ কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে আহি যাব পাৰে ঠিক আছে ইয়াতে আপোনালোকৰ এসিস্ট্যান্ট লাইব্ৰেৰিয়ানৰ গ্ৰেড পে হৈছে 7400 টকা আৰু লাইব্ৰেৰী এসিস্ট্যান্ট বুলি ক'লে 6200 টকা গ্ৰেড পে হ'ব ঠিক আছে এই তিনটা পোষ্ট আছে লাইব্ৰেৰী সায়েন্সৰ নেক্সট কেটেগৰীটো চাওঁ ইয়াতে আপোনালোকৰ কৈছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্ল'মা of minimum 6 month duration with stenography certificate from a recognized institute stenography যি সকলৰ আছে বেচেলৰ ডিগ্ৰী লগতে কম্পিউটাৰ থাকিব লাগিব 6 মাহ মিনিমাম ঠিক আছে stenography-টো এটা ভাল পোষ্ট হয় ইয়াতে আপোনালোকৰ টোটেল পোষ্ট আছিলে 151 পোষ্টৰ ভিতৰত ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 25 ঠিক আছে ইয়াতে আপোনালোকৰ পোষ্টৰ নাম হেতু হয় ষ্টেনোগ্ৰাফাৰ বা ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 বুলি থাকিব পাৰে এটো আপোনাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ আণ্ডাৰ পোষ্টিং হ'ব পাৰে যেনেকৈ জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ আণ্ডাৰ হ'ব পাৰে ফুড এণ্ড চিভিল ছাপ্লাইজ কমিশনাৰেট অফ টেক্সেছৰ আণ্ডাৰত হ'ব পাৰে ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চত হ'ব পাৰে বা হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰতো পোষ্টিং হ'ব পাৰে ঠিক আছে ইয়াতে আপোনালোকৰ গ্ৰেড পে দিয়া হয় 8700 টকা ঠিক আছে নেক্সট আপোনালোকৰ যেটো কোৱালিফিকেশ্যন আছিলে হেতু হৈছে SSLC হাই সেকেন্ডাৰী বা ইকুইভ্যালেন্ট ঠিক আছে ইয়াতে আপোনালোকৰ টোটেল পোষ্ট আছিলে 2670 আৰু তাৰে ৰিজাৰ্ভ আছিলে ওমেনৰ কাৰণে 754 ঠিক আছে ইয়াতো ভালেমান পোষ্ট আছে ইয়াত কি পোষ্ট আছে চাই যাওঁ প্ৰথম পোষ্টটো আছিলে এগ্ৰিকালচাৰেল এক্সটেনশন এসিস্ট্যান্ট ঠিক আছে এটো ঠিকই আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহিব হয়নে আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে 6200 টকা দিয়া হয় ঠিক আছে নেক্সটটো দিছে ফিল্ড এসিস্ট্যান্ট তে ফিল্ড এসিস্ট্যান্ট বুলি ক'লে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰটো আহে কিছুমান বা ডাইৰেক্টৰেট অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্সৰ আণ্ডাৰটো আহিব পাৰে ঠিক আছে ইয়াতো আপোনালোকৰ গ্ৰেড পে 5600 টকা দিয়া হয় ঠিক তেনেদৰে আপোনালোকৰ আছে কাউণ্টাৰ এটেণ্ডেণ্টটো আপোনালোকৰ কালচাৰেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰটো আহিব পাৰে বা ডিষ্ট্ৰিক্ট বা সাব ডিষ্ট্ৰিক্ট যিবোৰ লাইব্ৰেৰী আছে সেইসমূহতো পোষ্টিং দিয়া হয় ইয়াতে আপোনালোকৰ গ্ৰেড পে দিয়া হয় 5000 টকা ঠিক আছে নেক্সটটো আছে আপোনালোকৰ ৰেকৰ্ড কিপাৰটো আপোনালোকৰ ইনস্পেক্টৰেট অফ ইলেক্ট্ৰিচিটি যেটো আছে তাৰ আণ্ডাৰটো পোষ্টিং দিয়া হয় আৰু ইয়াতো গ্ৰেড পে আপোনালোকৰ 5600 টকা দিয়া হয় ঠিক আছে নেক্সট আছে এসিস্ট্যান্ট ইনস্পেক্টৰ অফ এক্সাইজ এটো এক্সাইজ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহে আৰু ইয়াতো আপোনালোকৰ গ্ৰেড পে দিয়া হয় 6200 টকা ঠিক আছে নেক্সট আৰু এটা পোষ্ট আছে এটো হৈছে সাৰ্কেল অৰ্গানাইজাৰ ভিলেজ ডিফেন্স অৰ্গানাইজেশ্যন CO ভিডিও ঠিক আছে এটো SP অফিচৰ আণ্ডাৰতে আপোনালোকৰ পোষ্টিং দিয়া হয় আৰু গ্ৰেড পে দিয়া হয় 5600 টকা হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহি যায় হয়নে আৰু নেক্সট পোষ্টটো দিছে ইয়াতে এটো হৈছে ষ্ট'ৰ কিপাৰ এটো আপোনালোকৰ আগতো এটা আছিলে এটো আপোনালোকৰ এটো ষ্ট'ৰ কিপাৰ হলে আপোনালোকৰ হৈ যাব হেণ্ডলুম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত বা DT ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশ্যন আণ্ডাৰত আহিব পাৰে ইয়াৰো আপোনালোকৰ গ্ৰেড পে 5600 টকা দিব ঠিক আছে নেক্সট পোষ্টটো হৈছে মেট্ৰন কাম ষ্ট'ৰ কিপাৰ আৰু এটা আছে মেট্ৰন কাম ষ্ট'ৰ কিপাৰ ফৰ ফিমেল অনলি এটো নাইকিয়া হৈ গ'ল ঠিক আছে এইসমূহ আপোনালোকৰ সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পোষ্টিং হয় আৰু দুটাৰে গ্ৰেড পে আপোনালোকৰ 5600 টকাই হয় ঠিক আছে নেক্সট আপোনালোকৰ দিছে সয়েল কনজাৰভেশ্যন ডেমনষ্ট্ৰেটৰ যাক শৰ্টত SCD জুনিয়ৰ গ্ৰেড 3 হয় ঠিক আছে এটো আপোনালোকৰ
ডাইৰেক্টৰেট অফ ছইল কনজাৰভেশ্যনৰ যিসমূহ ৰেঞ্জ অফিচ আছে সেইসমূহত পষ্টিং দিয়া হয় বা ছইল কনজাৰভেশ্যন ফিল্ড ৱৰ্কাৰ এইটো এটা পোষ্ট আছে SCWFW এইটো আপোনালোকৰ সেম হয় ছইল কনজাৰভেশ্যনৰ আণ্ডাৰত আহে ঠিক আছে যদি ছইল কনজাৰভেশ্যন ডেমনষ্ট্ৰেটৰ হয় তেতিয়াহ'লে আপোনালোকৰ গ্ৰেড পে হ'ব 6200 আৰু ছইল কনজাৰভেশ্যন ফিল্ড ৱৰ্কাৰ পায় তেতিয়াহ'লে 5600 ঠিক আছে তেনেকৈ আৰু এটা পোষ্ট আছে ফৰমেনটো বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহিব পাৰে যদি ছইল ডিপাৰ্টমেণ্টৰ ছইল কনজাৰভেশ্যনৰ আণ্ডাৰত আহে তেতিয়াহ'লে 8700 টকা গ্ৰেড পে পাব এইটো এটা ভাল গ্ৰেড পে থকা পোষ্ট আছে ঠিক আছে নেক্সটটো দিছে এক্সট্ৰা ৰাইটাৰ পোষ্টটো আপোনালোকে যেটো সাব ৰেজিষ্টাৰ অফিচসমূহ থাকে সেইসমূহত থাকে ঠিক আছে তাতে গ্ৰেড পে আপোনালোকৰ 5600 টকা দিয়ে ঠিক আছে নেক্সট কৈছে এনফোৰ্সমেন্ট চেকাৰটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহে হয় আৰু ইয়াতে গ্ৰেড পে আপোনালোকৰ দিয়া হয় 5600 টকা ঠিক আছে আৰু এটা পোষ্ট আছে সেকশন এসিস্ট্যান্টটো আমাৰ ওয়াৰ্কছ ডিপাৰ্টমেণ্টবোৰ যেনেকৈ PWD PHC ইৰিগেশ্যন ৱাটাৰ ৰিসোৰ্স এইসমূহ বা বেলেগ কিছুমান ডিপাৰ্টমেণ্টত থাকিব পাৰে ঠিক আছে এই সেকশন এসিস্ট্যান্ট পোষ্টসমূহতো আপোনালোকৰ গ্ৰেড পে দিয়া হয় 5600 টকা ঠিক আছে নেক্সট পোষ্টটো আছে এসিস্ট্যান্ট এনফোৰ্সমেন্ট ইন্সপেক্টৰ AEI বুলি কয় এটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে আহে এটো আপোনালোকৰ গ্ৰেড পে দিয়া হয় 6200 টকা ঠিক আছে আৰু লাষ্ট পোষ্টটো আছে মেট্ৰনটো ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশ্যন আণ্ডাৰত লয় আৰু ইয়াতো আপোনালোকৰ গ্ৰেড পে 5600 টকা দিয়া হয় ঠিক আছে তো এইসমূহ আছিল আপোনালোকৰ যিসমূহৰ কোৱালিফিকেশ্যন লাগিছিলে হাই সেকেন্ডাৰী হয়নে এটা আপোনালোকৰ হাই সেকেন্ডাৰী পাস বিচাৰিছিলে ঠিক আছে নেক্সট ক্যাটাগৰীটো চাওঁ হক নেক্সট ক্যাটাগৰীটো আপোনালোকক দিছে HSSLC অৰ্থাৎ হাই সেকেন্ডাৰী ইন সায়েন্স পাস্ট হয়নে হাই সেকেন্ডাৰী আপোনালোকে যদি সায়েন্সত পাইছিলে পঢ়িছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে এইখিনি পোষ্ট আছে ইয়াতে আপোনালোকৰ টোটেল আছিলে 578 আৰু ওমেনৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন 114 আছিলে ঠিক আছে ইয়াত বেছি পোষ্ট নাই দুটা পোষ্ট দিছে প্ৰথমটো দিছে ফটোগ্ৰাফিক এসিস্ট্যান্ট এটো আপোনালোকৰ ডাইৰেক্টৰ অফ আৰ্কাইভৰ আণ্ডাৰত আহিব ঠিক আছে ইয়াতে আপোনালোকৰ 6200 টকা গ্ৰেড পে দিব আৰু এটা আপোনালোকৰ সেকশন এসিস্ট্যান্ট যেটো আমি অলপ আগত পাইছিলো এটো টাইপৰ হ'ব বা এটো আপোনালোকৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট এটো যদি হয় তেতিয়াহ'লে আপোনালোকে 6200 টকা গ্ৰেড পে পাব ঠিক আছে এইখিনি আপোনালোকৰ আছিলে সায়েন্স বিচাৰিছিলে হাই সেকেন্ডাৰী যদি সায়েন্সৰ লগত আছে তেতিয়াহ'লে এইখিনি পোষ্টত আপোনালোকে পাব ঠিক আছে নেক্সট বিচাৰিছে SSLC or equivalent examination passed with valid LMV driving license ঠিক আছে এটো আপোনালোকৰ SSLC আৰু LMV ড্ৰাইভিং লাইসেন্স থাকিলে মানে আপোনালোকে এইকেইটা পোষ্টত পাৰিব ইয়াতে আপোনালোকৰ টোটেল পোষ্ট আছিলে 310 আৰু ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছিলে দুটা মাত্ৰ ঠিক আছে ইয়াতো আপোনালোকৰ পোষ্টসমূহ আছে যেনেকৈ ড্ৰাইভাৰ ভালেমান পোষ্টখিনি আছিলে ড্ৰাইভাৰৰ ইয়াতে আপোনালোকৰ ড্ৰাইভাৰটো প্ৰায় সকলো ডিপাৰ্টমেণ্টতে লোৱা হয় অলমোষ্ট আৰু ইয়াত আপোনালোকৰ গ্ৰেড পে দিয়া হয় 5200 টকা ঠিক আছে আৰু এটা পোষ্ট আছে ঠিক তেনেদৰে ৰাইডাৰ ক্ৰাম প্ৰসেছ সাৰ্ভাৰ ঠিক আছে এটো আপোনালোকৰ INPR অৰ্থাৎ যেটো আপোনালোকৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন যেটো আপোনালোকৰ ডিপাৰ্টমেণ্ট আছে তাতে আপোনালোকৰ লোৱা হয় কিছুমান আৰু ইয়াতো আপোনালোকৰ গ্ৰেড পে দিয়া হয় 5200 টকা ঠিক আছে এইখিনি পোষ্ট আছিল আপোনালোকৰ ড্ৰাইভাৰৰ বাবে যিসমূহ আপোনালোকৰ ড্ৰাইভিং লাইসেন্স বিচাৰিছে ঠিক আছে তো গ্ৰেড 3 লেভেলৰ পোষ্টসমূহ এইখিনি পোষ্ট আছিলে টোটেল আপোনালোকৰ যিখিনি আপোনালোকে এপ্লাই কৰিছে আৰু ইয়াৰ ভিতৰতে হয়তো আপোনালোকৰ মাৰ্কস চাই কিনে মেৰিট বেচিছত ৰেন্ডমাইজ কৰা হ'ব আৰু গ্ৰেড পে হিচাপত আপোনালোকৰ পোষ্টিং হ'ব যদি আপোনালোকৰ ভাল মাৰ্কস আছে ভাল গ্ৰেড পে থকা এটা আপোনালোকে হয়তো পোষ্ট পাব পাৰে ঠিক আছে যেহেতু আপোনালোকৰ স্কেল সেম হ'ব সবৰে কিন্তু গ্ৰেড পেটো সবৰে বেলেগ বেলেগ হয় সেয়ে ভাল গ্ৰেড পে থকা এটা পালে মানে আপোনালোকৰ স্যালাৰিটো হয়তো অলপ বেছি হ'ব পাৰে ঠিক আছে নেক্সট আমি চাওঁ হক যে কোনটো গ্ৰেড পেত আপোনালোকৰ কিমান স্যালাৰি হ'ব পাৰে স্যালাৰি ক্যালকুলেশনটো দেখাম এতিয়া আপোনালোকক
এটা হৈছে চেলাৰী কেলকুলেশ্যন আমি তিনিটামান এক্সাম্পল লৈ লৈছোঁ বেলেগ বেলেগ গ্ৰেড পে কাৰণে প্ৰথমটো আপোনালোকে যদি মন কৰে এইটো দেখিছে গ্ৰেড পে যদি আমি 5000 ধৰোঁ যেটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ যেটো মিনিমাম সবচে মিনিমাম গ্ৰেড পে আছে হেতু হয় আৰু ডিএ বৰ্তমান যদি 55% হৈ আছে আৰু এইচআৰএ আপোনালোকৰ তিনটা ক্যাটাগৰী থাকিব পাৰে 7% 8% বা 10% তে আমি ইয়াতে এক্সাম্পল হিচাপত 7% ধৰিছো আপোনালোকৰ প্লেস অফ পোষ্টিং চাই কেনে আপোনালোকৰ এইচআৰএ হাউস ৰেন্ট এলাউন্স তো বেলেগ বেলেগ হয় যদি আপোনালোকে ৰুৰাল এৰিয়া বা অলপ আন্ডাৰ ডেভেলপ এৰিয়াত পৰিছে তেতিয়া আপোনালোকৰ 7% হয় যদি বলে অলপ টাউন এৰিয়াত পৰিছে সিটি তেতিয়া আপোনালোকৰ 8% হয় আৰু গুৱাহাটীৰ নিচিনা জায়গাত পৰিলে আপোনালোকৰ 10% এইচআৰএ দিয়ে ঠিক আছে এক্সাম্পল হিচাপত যদি আমি এটো লওঁ তেতিয়া হলে স্যালাৰি কেনেকৈ হ'ব এটো আমি চাও ক্যালকুলেশনটো কেনেকৈ কৰিব ইয়াতে আপোনালোকে চাইছে পেমেন্টটো সবৰে সেমে হ'ব 14000 পৰা হয়তো 70000 আজিকালি দিয়ে 14000 টো প্ৰথম ষ্টাৰ্টিং আহিব পে ইন দা পেমেন্ট আৰু তাৰ লগত আপোনালোকৰ যদি 5000 টকা গ্ৰেড পে যোগ কৰা হয় তেতিয়া হলে বেসিক পে আহি যাব 19000 টকা হয়নে আৰু হে বেসিক পে আপোনালোকৰ যেটো আছে হেতু ওপৰত আপোনালোকৰ আকৌ ডিআৰনেস এলাউন্স ক্যালকুলেশন কৰা হ'ব ডিএ টো যেটো আছে বেসিক আৰু গেট পে আপোনাৰ যেটো প্লাস হৈ কিনে হৈছে তাৰ পৰা ডিএ 55% ধৰিলে মানে 10450 रुपीस হয় ঠিক আছে এই দেখিছে ঠিক তেনেদৰে এইচআৰএ টো আমি ক্যালকুলেশন কৰিব লাগিব 7% বেসিক পে ওপৰত যেটো 19000 আছে 19000 ৰ 7% কৰিলে আমাৰ এটো আহি যাব 1330 ঠিক আছে আৰু মেডিকেল টো ফিক্স থাকে 600 টকা সবৰে বাবে ঠিক আছে এই গুটেকিটা আমি প্লাস কৰিলে আমি যেটো গ্ৰছ স্যালাৰি হয় হেতু ওলাব ইয়াতে ওলাব আপোনালোকৰ 31380 रुपीस ঠিক আছে তাৰ পিছতে আপোনালোকৰ গ্ৰছ স্যালাৰি বা ডিডাকশন সমূহ কৰা হ'ব প্ৰথমতে থাকিব আপোনালোকৰ এনপিএস ডিডাকশন এনপিএস টো আপোনালোকৰ 10% ডিডাকশন কৰিব এই 10% আপোনালোকৰ কৰিব যেটো বেসিক পে আছে আৰু ডিআৰনেস এলাউন্স আছে এই দুটাৰ ওপৰত 10% কৰিব ঠিক আছে এই দুটাৰ ওপৰত 10% কৰিলে আহিব আপোনালোকৰ 2945 আহিব ঠিক আছে প্ৰফেশনাল ট্যাক্স আপোনালোকৰ গ্ৰেড 3 হৈ গলে মানে আপোনালোকৰ 208 টকা প্ৰফেশনাল ট্যাক্স কাটিব ঠিক আছে আৰু জিআইএস অৰ্থাৎ গ্ৰুপ ইন্সুৰেন্স স্কিম বুলি এটা স্কিম আছে হেতুৰ বাবে কাটে 200 টকা ঠিক আছে আৰু এমএমএলসি অৰ্থাৎ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা যেটো আছে হেতু ইন্সুৰেন্সৰ আন্ডাৰত আপোনালোকৰ 225 रुपीस গ্ৰেড 3 বাবে কাটে ঠিক আছে এই সকলোসমূহ ডিডাকশন মিলাই কিনে টোটাল ডিডাকশন আপোনাৰ 3578 টকা কাটিব এক ডিডাকশনটো কৰাৰ পিছত আপোনাৰ গ্ৰছ স্যালাৰি পৰা যেটো যদি ডিডাকশন মাইনাস কৰি দিও তেতিয়া হলে নেট স্যালাৰি 27802 रुपीस হয় ঠিক আছে এটো মিনিমাম হয় গ্ৰেড 3 লেভেলত মই মিনিমাম গ্ৰেড পে টো আৰু মিনিমাম যেটো এইচআৰএ হয় হেতু ধৰিছো ইয়াতে আপোনালোকে যদি গ্ৰেড পে টো চেঞ্জ কৰি দিয়ে আৰু এইচআৰএ টো চেঞ্জ কৰি দিয়ে তেতিয়া হলে আপোনালোকৰ নিজৰ স্যালাৰিটো উলাই আহিব ঠিক আছে ঠিক তেনেদৰে আৰু এটা যদি এক্সাম্পল চাও ইয়াতে আপোনালোকে চাব পাৰিছে গ্ৰেড পে মই ধৰিছো 7400 টকা ডিএ টো সেম থাকিব 55% আৰু এইচআৰএ টো ধৰিছো 8% ঠিক আছে তেতিয়া হলে আপোনালোকৰ স্যালাৰি কেনেকৈ হ'ব পে টো থাকিব আপোনালোকৰ 14000 টকা আৰু গ্ৰেড পে আহি গল 7400 দুটা প্লাস কৰিলে আপোনালোকৰ আহি গল বেসিক পে 21400 ঠিক আছে আকৌ এই বেসিক পে ওপৰত আপোনালোকৰ ডিআৰনেস এলাউন্স ক্যালকুলেশন হ'ব 55% হয় যদি হয় তেতিয়াহলে 11770 रुपीस হৈ যায় ঠিক আছে আকৌ এইচআৰএ টো আমি ঠিক তেনেদৰে ক্যালকুলেশন কৰিব লাগিব 8% ডি সৰি বেসিক পে ওপৰত এটো আপোনালোকৰ আহি যাব 1712 ঠিক আছে মেডিকেল টো ফিক্স থাকে 600 টকা আৰু টোটাল গ্ৰছ স্যালাৰি আমাৰ হৈ যায় 35482 रुपीस ঠিক আছে ঠিক তেনেদৰে আকৌ আমি যদি ডিডাকশন সমূহ কৰি যাও এনপিএস টো আপোনালোকৰ হ'ব যেটো আপোনালোকৰ বেসিক প্লাস ডিএ এই দুটা টোটাল কৰি কিনে তাৰ ওপৰত 10% লৈ ললে এনপিএস ডিডাকশন টো আহি যাব 10% প্ৰফেশনাল ট্যাক্স 208 টকাই থাকিব সবৰে বাবে জিআইএস টো তেনেকে 200 টকা হ'ব গ্ৰেড 3 বাবে এমএমএলসি টো 225 টকাই থাকিব ঠিক আছে খালি আপোনালোকৰ গ্ৰেড পে চাই বা এইচআৰএ চাই কিনে আপোনালোকৰ এনপিএস টো চেঞ্জ হ'ব পাৰে ঠিক আছে নেক্সট আপোনালোকৰ নেট পে আহি যাব সৰি টোটাল ডিডাকশন আহি যাব
3,950 আৰু নেট পে আহি যাব 31,532 ৰুপিজ ঠিক আছে এনেধৰণে আপোনালোকৰ স্যালাৰি ক্যালকুলেশন কৰা হয় আৰু এটা এক্সাম্পল দিয়া আছে যদি আপোনালোকে চাব বিচাৰে চাই লব পাৰে মই হাইয়েষ্ট গ্ৰেড পেটো ধৰিছো 8,700 যেটো গ্ৰেড 3 দিয়া হয় আৰু হাইয়েষ্ট HR যেটো 10% ঠিক আছে এনেকৈ যদি আমি ধৰো তেনেকৈ আপোনালোকৰ 14,000 থাকিব পেমেন্টটো আৰু 8,700 টকা গ্ৰেড পে হৈ কিনে বেসিকটো আহি যাব 22,700 ঠিক আছে আকৌ ইয়াৰ পৰা আপোনালোকৰ DA ক্যালকুলেশন 55% আহি যায় আপোনালোকৰ 12,485 ৰুপিজ আকৌ HR 10% তেনেকৈ আহি যায় বেসিকৰ ওপৰত 2,270 ৰুপিজ আৰু মেডিকেল ফিক্স থাকিব 600 টকা ঠিক আছে তেন্তে আপোনালোকৰ গ্ৰছ স্যালাৰি আহি যায় কিমান 38,055 ৰুপিজ হয়নে আৰু ইয়াৰ পৰা আমি যদি ডিডাকশন সমূহ কৰি যাওঁ বেসিক আৰু DA ৰ ওপৰত আপোনাৰ 10% আহি যাব 3518.50 NPS আহি যায় ঠিক আছে প্ৰফেশনাল টেক্স এনেদৰে আপোনালোকৰ 208 টকা ফিক্স থাকিব আৰু GIS 200 টকা ফিক্স থাকিব আৰু MML সে গ্ৰেড 3 ৰ বাবে 225 ৰুপিজ এই গোটেই সমূহ ডিডাকশন মিলাই কিনে হৈ যায় 4151 ঠিক আছে আৰু নেট পে টো আহি যায় আপোনালোকৰ 33,903 ৰুপিজ হয়নে ভালেমান স্যালাৰি হৈ যায় গ্ৰেড 8,700 গ্ৰেড পে যদি হয় আপোনালোকৰ আৰু HR 10% টো মেইনলি আপোনালোকৰ গুৱাহাটী নিচিনা জায়গাতে দিয়া হয় ঠিক আছে গতিকে গ্ৰেড পে চাই আৰু HR পাৰ্সেন্টেজ টো চাই আপোনালোকৰ প্লেস অফ পোস্টিং টো চাই কিনে আপোনালোকৰ স্যালাৰি বেলেগ বেলেগ হ'ব পাৰে কিছুমান যেনেকৈ আপোনালোকৰ গুৱাহাটী নিচিনা জায়গা সিটি কম্পেনসেটৰি এলাউন্সও দিব পাৰে 500 টকা তাৰ বাবে স্যালাৰিটো অলপ বেলেগ হ'ব পাৰে আৰু বা আপোনালোকৰ বেকৱাৰ্ড এৰিয়া এলাউন্স যদি দিয়ে খদিয়া বা আপোনালোকৰ জুনাই নিচিনা জায়গাত তেতিয়া হলেও আপোনালোকৰ স্যালাৰিটো অলপ ডিফাৰেন্স হ'ব পাৰে বাকি সমূহ প্ৰায় সেম ধৰণে ক্যালকুলেশন কৰা হয় ঠিক আছে তো এনেদৰে আপোনালোকৰ যেটো পোষ্টৰ বাবে আপোনালোকৰ স্যালাৰি ক্যালকুলেশন কৰিব বিচাৰে এনেদৰে আপোনালোকে ক্যালকুলেশনটো কৰিব পাৰে ঠিক আছে খালি আপোনালোকৰ গ্ৰেড পে চেঞ্জ হলে মানে ডিআৰএনএস এলাউন্সটো হলনি হৈ যাব HR টো আপোনালোকে জায়গা চাই বেলেগ বেলেগ হয় ঠিক আছে আৰু মেডিকেলটো আপোনালোকৰ ফিক্স থাকিব 600 টকা বাকি এই ডিডাকশন সমূহ আপোনালোকৰ এইকেইটা ফিক্স থাকিব সবৰ কাৰণে সেম থাকিব আপোনালোকৰ যেটো GIS এমাউন্ট হেতু যদি আপোনালোকে বছৰৰ মাজত জয়েনিং কৰে তেতিয়া হলে আপোনালোকৰ ধৰি লওক 30% মান ডিডাকশন হয় প্ৰথম যেতিয়া স্টাৰ্টিং নতুন ফাইনান্সিয়াল স্টাৰ্ট হৈ যাব তেতিয়া হলে আপোনালোকৰ ফুল GIS এমাউন্টটো ডিডাকশন কৰা হয় ঠিক আছে তো এইখিনি আসলে স্যালাৰিৰ ওপৰত কথাখিনি আৰু যি পোষ্ট আছে গুটেখিনি আমি ডিসকাস কৰিলো কোনটো পোষ্টৰ কিমান গ্ৰেড পে হয় আৰু কোন ডিপাৰ্টমেন্টত বা কোনটো জায়গাত পোস্টিং হ'ব পাৰে আপোনালোকৰ সেইখিনি আমি ইয়াতে ডিসকাস কৰিলো ঠিক আছে ভিডিওটো যদি হেকলৈকে চাইছে তেতিয়া হলে আপোনালোকে গুটেখিনি বস্তুখিনি গম পাব ঠিক আছে তো এইখিনি আসলে আজিৰ ভিডিওটোৰ মূল বস্তুখিনি আপোনালোকে যদি ভিডিওটো হেকলৈকে চাইছে তেতিয়া হলে আপোনাক ধন্যবাদ জনাইছো আৰু আপোনালোকে আমাৰ যদি টেলিগ্ৰাম চেনেলটো জয়েন কৰে তেতিয়া হলে জয়েনিং কৰি লব পাৰে লিংকটো ডেসক্ৰিপচনত থাকিব ঠিক আছে আজিলৈ ইমানৰ সামৰো তেতিয়া হলে ধন্যবাদ